আমাক কিয় লাগে মানে আপোনালোকে দেখিছে আমাৰ মহিলাসকল কিমান আগবাঢ়ি গৈছে বা এইখিনিয়ে আপোনালোকে চাওক আগৰ আমাৰ দেশৰ কাৰণে যিখিনি আমাৰ যুঁজাৰু আছিলে সেইখিনিও আমাৰ মহিলাৰ ভিতৰতে আছে কাৰণ কনকলতা হওক ভোগেশ্বৰী ফুকননী হওক চন্দ্ৰপ্ৰভাৰ হওক তেওঁলোকে সেই দেশখনৰ কাৰণে যুঁজি গৈছে আজি আমাৰ মানে আপোনালোকে দেখিছে প্ৰতিগৰাকীও আমাৰ মহিলাই হয় কিমান আগবাঢ়ি গৈছে তেওঁ এখন ভাৰতবৰ্ষত চলাই আপোনালোকে চাওক আমাৰ মহিলাসকলৰ যিখিনি 33% অধিকাৰ আছিলে কাৰণে আমাৰ মহিলাৰ ভিতৰতে আছে উলিয়াইছিলে কনকলতা পক্ষ দলে সেইখন মানে নাকচ কৰিছে চন্দ্ৰপ্ৰভাৰ সেইকাৰণে আমি ওলাই আহিছো সকলো গৈছে আজি আমাৰ মহিলাসকল আমাক যিখিনি অধিকাৰ আমাৰ সেই মহিলাই সেইখিনি আমাক লাগিব সেইকাৰণে আমি এখন ভাৰত ওলাই আহিছো আমাৰ সেই আমাৰ মহিলাসকলক যিখিনি 33% অধিকাৰ কাৰণে আমাৰ বিধেয়কখন উলিয়াইছিলে যে বিপক্ষ দলে সেইখন মানে নাকচ কৰিছে সেইকাৰণে আমি ওলাই আহিছোঁ সকলো ভাৰতবৰ্ষ মহিলাসকল আমাক যিখিনি অধিকাৰ আমাৰ সেই ক্ষমতা সেইখিনি আমাক লাগিব সেইকাৰণে আমি ৰাজপথত ওলাই আহিছোঁ সেইটো আমি দেখিছোঁ কাৰণ আমাৰ মহিলাসকলৰ NDA ৰাষ্ট্ৰপতিগৰাকীও মহিলা আছে আৰু আমাৰ যোগ্যতা আমাৰ মহিলা আছে তেনেকৈ আমাৰ সাংসদতেই হওক বিধানসভাতেই হওক আমাৰ মহিলাই হেৰি কৰিব পাৰিব সেইখিনি বিশ্বাস আছে আৰু সেইকাৰণে আমি আৰু আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ যেনেকৈ আমাৰ মহিলা আমি সন্মান দি আহিছে কাৰণ কিয় আজি নাৰী মহিলা আছে আৰু আমাৰ আমাৰ মহিলা আছে যেতিয়া তেওঁ উলিয়াইছিল বিপক্ষ দলে তেওঁলোকে নাকচ কৰিছে সেইকাৰণে আমি প্ৰধানমন্ত্ৰীগৰাকীক আমি মহিলা বিশ্বাস আছে আৰু সেইকাৰণে আমি আৰু আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ যেনেকৈ আমাৰ মহিলা আমি সন্মান জ্ঞাপন কৰিছোঁ আৰু বিপক্ষ দলে নাৰী সচ কৰিবৰ কাৰণে যে হেৰি কৰিছে তেওঁক আমি